আজি 130 জনতকৈ অধিক ইয়াতে যোগদান কাৰ্যসূচী আছিলে। তেওঁলোকে বেলেগ বেলেগ দলৰ পৰা আহিছিলে। কিছুমান GSP, কিছুমান UPPL, BJP বহুত দলৰ পৰা আহিছে। তেওঁলোকে যোগদান কৰিছে আৰু আমাৰ BPF হিচাপে হাগ্ৰামা ছাৰে যেনেকৈ সদায় কৈছে BTCত BPF 1 নম্বৰত আছে, 2 নম্বৰত BJP আছে, 3 নম্বৰত UPPL আছে। ঠিক একে আমাৰ মানাছতো এনেকুৱাই একে যে BPF বহুত শক্তিশালী স্থিতিত আছে আৰু দ্বিতীয়ত BJP আছে। সেইটো আমি বেলেগ হেৰিৰ পৰাও কি বুলি কয় বেলেগ মাধ্যমৰ পৰাও আমি গম পাইছোঁ, বেলেগ বেলেগ হেৰিৰ পৰা যেনেবা আমাৰ এই এক্সিট পল বা কিবা কিবি সেইবিলাকৰ পৰাও গম পাইছোঁ। তো আমাৰ মানাছত MP ইলেকশ্যনত আমি 14,500 ভোট পাবলৈ সক্ষম হৈছিলোঁ। তো আজি এনেকুৱা 150জন মানুহ জইন হৈ পেলাই 135জন জইন হৈ পেলাই তেওঁলোকৰ পৰিয়াল আছে, কিবা আছে। আমি আৰু 500 আজিৰ তাৰিখতে 500 ভোট বেছি হ'ল বুলি আমি ধৰি ল'ব পাৰোঁ আৰু আমাৰ লক্ষ্য 20,000ৰো বেছি। আমি 20,000ৰ বেছি আমি ভোট পাবলৈ আমি সক্ষম হ'ম, সেইটো আমি আত্মবিশ্বাস আছে। তো আজি এই থাকাবাৰী গাঁৱৰ আমি এই নামঘৰ প্ৰাংগণত এটা জইনিং কাৰ্যসূচী মানে অনুষ্ঠিত কৰিছোঁ। ইয়াত GSP দল, BJP আৰু UPPLৰ পৰা মানে মুঠ 125জন আজি মহিলাসকল, আমাৰ যুৱসকল, আমাৰ গাৰ্জেনসকলে ইয়াত জইন কৰিছে। খুব ভাল লাগিছে। ঠিক তেনেকুৱাই প্ৰতিটো আমাৰ BTC 40টা সমষ্টিত তেনেকৈ জইন কৰি আছে। আমি ডেইলি চাই থাকোঁ। আমি আজি যিটো লক্ষণ, এই লক্ষণটো হ'ল মানে BPF চৰকাৰ অহাটো খাটাং। আমি এজন যুৱ নেতা হিচাপে ওদালগুৰিৰ পৰা আমি কোকৰাঝাৰলৈকে ঘূৰি ফুৰি আছোঁ। চবতে ভাল। ওদালগুৰিত আমি আজিৰ তাৰিখত 10টাৰ ভিতৰত 10টাৰ জিকা এটা অংক আমি আজি ক'ব পাৰোঁ আৰু বাক্সাটো 11টা সমষ্টিৰ মাজত আমি 7টাটো জিকি যাম আৰু চিৰাঙত 7টাৰ সমষ্টিৰ মাজত 5টাটো জিকি যাম। কোকৰাঝাৰত আমাৰ আছে 12টা সমষ্টি, ইয়াৰ ভিতৰত আমি 12টাৰ ভিতৰত 10টাটো জিকি যোৱা আজিৰ তাৰিখত অংকটো হৈ গ'ল। তো মানে আমাৰ যিটো চৰকাৰ গঠন কৰিব লাগে, যিটো নাম্বাৰ লাগে মেজিক নাম্বাৰ, এইটো মানে অতিক্ৰম কৰি আছে। মানে এতিয়ালৈকে আমি 30টাত জিকি আছোঁ। অকল 21 নাম্বাৰহে লাগে, 21টাহে লাগে। তো আমি মেজিক নাম্বাৰটো অতিক্ৰম কৰি আছোঁ। আমাৰ চৰকাৰ হ'বই। UPPL নামত কোনো কিবা ইয়াত মানে ৰাজনীতিক দল নাথাকিব আৰু এইবাৰ যদি BTC শাসন কৰে BPF দলে আকৌ আমি 50 বছৰ ধৰি শাসন কৰি যাম। হাগ্ৰামা মহিলাৰ নেতৃত্বত এই BTC অঞ্চলত 35 লক্ষ জনসাধাৰণক যুৱ যুৱতীসকলৰ কল্যাণৰ কাৰণে আমি কাম কৰিম। ইয়াৰ কাৰণে আমি যুৱ কল্যাণৰ কাৰণে আত্মসংস্থাপনৰ কাৰণে 100 কোটি টকা বাজেট কৰিছোঁ। আমাৰ মহিলাসকলৰ কাৰণে মহিলা স্বাৱলম্বীৰ কাৰণে 40 কোটি প্ৰতি বছৰত আমি ধন ধাৰ্য কৰিছোঁ। এই টকাখিনি আমি চবকে মানে বিতৰণ কৰি যাতে আমাৰ মহিলাসকলৰ আৰ্থিক মানে উপাৰ্জন যাতে কৰিব পাৰে, নিজৰ স্বাৱলম্বীৰ কাৰণে যাতে কাম কৰিব পাৰে, এইখিনি ব্যৱস্থাটো আমি কৰিম। লগতে আমাৰ দুখীয়া ৰাইজৰ কাৰণে IBSৰ ব্যৱস্থা আমাৰ থাকিব। এই IBSৰ দ্বাৰাই যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে যিসকলে শাক পাচলি বিক্ৰী কৰে, মাছ বিক্ৰী কৰে, ব্ৰইলাৰ বিক্ৰী কৰে বা কিবা কিবি মানে সৰু সুৰা বিজনেছ কৰে, এখেতসকলক আৰ্থিক অনুদান দি পেলাই এখেতসকলক বিজনেছটো যাতে মানে আগবাঢ়ি লৈ যাব পাৰে, এখেতসকলে যাতে মানে ডাঙৰকৈ কৰিব পাৰে বিজনেছটো, ইয়াৰ কাৰণে ব্যৱস্থাবিলাক কৰা হৈছে। আমি 5টা গেৰেণ্টি দিছোঁ। প্ৰথমে আমাৰ মাটিৰ পাট্টাত দিয়া, 2 নম্বৰৰ যুৱ কল্যাণৰ আঁচনি, মহিলা স্বাৱলম্বীৰ আৰু এইফালে আমাৰ আছে আমাৰ বৃদ্ধসকলৰ কাৰণে, আমাৰ দুখীয়া গৰীবসকলৰ কাৰণে। চ' এইখিনিবিলাক মানে গেৰেণ্টি আমি যিটো দিছোঁ, আমি এইটো মানে অকল এইটো ইস্তেহাৰ নহয়, এইটো ওৱান অফ দ্য গেৰেণ্টি। এই গেৰেণ্টিটো আমি মানে পূৰণ কৰিম। ৰাইজক যিটো কথা দিছোঁ ৰাইজক পূৰণ কৰিম আৰু এইটো আশা লৈ আজি মানে ৰাইজে BTCত যে জনসাধাৰণ ভোটাৰসকলে আজিৰ তাৰিখত অকল BPF কৈ আছে। BPFকহে লাগে। হাগ্ৰামা মহিলাৰ অবিহনে উন্নয়ন নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।